Good morning, children. আজি আমি টেন্সৰ তৃতীয় পাৰ্টৰ ভিডিঅ'টো আলোচনা কৰিবলৈ ওলাইছোঁ। আমি প্ৰথম দুটা পাৰ্টত টেন্সৰ বিষয়ে যিখিনি অক্সিলাৰী ভাৰ্ব আৰু তাৰ লগতে অক্সিলাৰী ভাৰ্বৰ ইউজসমূহ আমি আলোচনা কৰিছোঁ। তোমালোকে যদি ভালকৈ বুজি পাবলৈ হয় তেতিয়াহ'লে আগৰ দুটা পাৰ্ট চাই আজি এই পাৰ্টটোত আৰম্ভ কৰিবাহি। আমাৰ আজিৰ এই পাৰ্টটোত আমি কণ্টিনিউ কৰি আছিলোঁ হেভ, হেজ আৰু হেডৰ ব্যৱহাৰ। ইউজ অফ অক্সিলাৰী ভাৰ্ব হেভ, হেজ আৰু হেড। আমাৰ সেই আলোচনাত আমি এই কথাটো কৈছিলোঁ যে হেডটো আমাৰ পাষ্টৰ বস্তু। হেড শব্দটো পাষ্টত ব্যৱহাৰ হয় আৰু হেভ আৰু হেজ এই দুটা প্ৰেজেণ্টত ব্যৱহাৰ কৰা হয়। প্ৰেজেণ্ট টেন্সত হেভ হেজ ব্যৱহাৰ কৰা হয়। এতিয়া কি হয়গৈ, প্ৰেজেণ্ট টেন্সত হেভো হয় হেজো হয়। গতিকে আমি আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলোঁ যে হেভ আৰু হেজৰ মাজত পাৰ্থক্যটো ক'ত আছে। তাৰমানে হেজটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ ক্ষেত্ৰত ব্যৱহাৰ হয় আৰু হেভটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হওক, প্লুৰেল নাম্বাৰ হওক, ফাৰ্ষ্ট পাৰ্চন আৰু ছেকেণ্ড পাৰ্চনত ব্যৱহাৰ কৰা হয়। এতিয়া কথাটো আহি যায় যে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰনো কি, সেই কথাটো আমি টেন্সৰ ভিতৰতে এই কথাটো আমি জানি ল'ব লাগিব। গতিকে আমি সেইটো বিষয়ে জানিবলৈ আগবাঢ়িছোঁ। থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। ইয়াত তোমাৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত দুটা কণ্ডিশ্যন তোমালোকে ফুলফিল কৰিব লাগিব, তেতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰটো বুজি পাবা। এক নম্বৰ কণ্ডিশ্যনটো হৈছে যিহেতু ছিংগুলাৰ হ'ব লাগে, এটা বুজোৱা। এটা বুজোৱা হ'ব লাগে, তাৰমানে ছাবজেক্টটো এটা বুজোৱা হ'ব লাগিব। আৰু দুই নম্বৰ কণ্ডিশ্যনটো হৈছে, এক নম্বৰ হৈছে এইটো, দুই নম্বৰ কণ্ডিশ্যন হৈছে আই আৰু ইউ বাদ দিবা। আই আৰু ইউ এই দুটা বাদ দিবা। কণ্ডিশ্যন দুটা বুজি পালা? এনেকুৱা ছাবজেক্ট হ'ব লাগিব। তোমালোকে দুটা কণ্ডিশ্যন, মানে তোমালোকে প্ৰথমতে ছাবজেক্টটো দেখিবা, দেখি পেলাই তোমালোকে এতিয়া জাজ কৰিব লাগিব যে এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় নে নহয়। চ' প্ৰথম কথা আহিব তোমাৰ যে সেইটো ছিংগুলাৰ হয় নে নহয়। তাৰমানে মই তোমাক এতিয়া 5টা ছাবজেক্ট দেখাইছোঁ। এক নম্বৰ হৈছে দ্য ডগ, দুই নম্বৰ হৈছে দে, 3 নম্বৰ হৈছে শ্বি, 4 নম্বৰ হৈছে ভি আৰু 5 নম্বৰ হৈছে দ্য আৰ্থ। চাবা এতিয়া মই এই 5টাৰ ভিতৰত এই দুটা ফৰ্মুলা এপ্লাই কৰিম। তাৰমানে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় নে নহয় সেইটো মই বুজি পাব লাগে। কেনেকৈ বুজিম? এক নম্বৰ দ্য ডগ। প্ৰথম কথাটো যেতিয়া মই পালোঁ এইটো, তেতিয়া মই প্ৰথম কথা চাম যে ই থাৰ্ড পাৰ্চন ছিংগুলাৰ হয় নে নহয়। প্ৰথম কি চাম মই? ছিংগুলাৰ হয় নে নহয়, মানে এটা বুজাইছে নাই। তো দ্য ডগে ডগ আছে, এটাই বুজাইছে। গতিকে এইটো কণ্ডিশ্যন ফুলফিল কৰিছে। দ্য ডগটো এটা বুজাইছে, হৈ গ'ল। দুই নম্বৰ কণ্ডিশ্যনত চাম আই আৰু ইউ থকা হয় নেকি, নাই, ইয়াত আই আৰু ইউৰ কথা নাই। চ' এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়। তেনেকৈ তোমালোকে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় নে নহয় সেইটো চাবা। আৰু যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া জানিবা ইয়াৰ লগত হেজ বহিব। কথাটো হৈছে সেইটো। এতিয়া দুই নম্বৰটো দে মানে সিহঁত। চ' প্ৰথম কণ্ডিশ্যনটোত ছিংগুলাৰ নাম্বাৰ হয় নে নহয়? দে মানে সিহঁতটো বহু বচন, গতিকে ছিংগুলাৰ নাম্বাৰ নহয় এইটো। যিহেতু এইটো ছিংগুলাৰ নাম্বাৰ নহয়, গতিকে ইয়াত আমাৰ কি হ'ব, দে হেভ আহিব। হৈ গ'ল। ইজিলি আমি গম পালোঁ ক'ত হেভ হয় ক'ত হেজ হয়।
থাৰ্ড নাম্বাৰ she মানে তাই যে তাইটো সিঙ্গুলাৰ নাম্বাৰ হয় নে নহয় তাই এজনী ছোৱালীকহে তাই কৈছোঁ গতিকে সিঙ্গুলাৰ নাম্বাৰ হয় এক নম্বৰ কণ্ডিশ্যনটো ফুলফিল হ'ল 2 নম্বৰটো আই আৰু ইউৰ ভিতৰত পৰিছে নেকি নাই পৰা সো এইটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয় তাৰ মানে ইয়াৰ লগত আমি কি বহাম হেজ বহাম হৈ গ'ল 4 নম্বৰ কথাটো আহিলে উই মানে আমিটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰটোৱে নহয় কাৰণ আমি বহু বচন গতিকে ই এপ্লাই নহয় থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ গতিকে ইয়াৰ লগত হেভ আহিব তাৰ পিছত আহিলে দা আৰ্থ বুলি ক'লে প্ৰথম কণ্ডিশ্যনটো এটা বুজাইছে নে নাই আৰ্থ মানে এটা পৃথিৱী এটাই আছে গতিকে পৃথিৱী এখনেই বুজাব গতিকে এটা বুজাইছে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয় গতিকে ইয়াৰ লগত হেজ আহিব আৰু এটা কথা আই আৰু ইউটো নহয় এইটো গতিকে এই দুটা কথা চাবা এই দুটা কথা দেখিবা যে ফুলফিল হৈছে তেতিয়া তোমালোকে নিশ্চিন্ত মনে সেইটো তোমালোকে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয় য'ত নেকি হেভ নে হেজ আহিব সেই কথাটো ক্লিয়াৰ হৈ যাব সো এইটো কথাৰ যোগেদি আমি এই কথাটো স্পষ্ট কৰি দিলোঁ তোমালোকক যে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয় নে নহয় কোনটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হ'ব কোনটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ নহয় আৰু হেভ হেজৰ ব্যৱহাৰটো শিকি গ'লা এতিয়া আমি ইয়াৰ পিছত যিটো কথা আগবাঢ়িম আমি এতিয়া চাব লাগিব আমি এমিজাৰৰ ব্যৱহাৰ জানিলোঁ ৱাজৱেৰৰ ব্যৱহাৰ জানিলোঁ হেভ হেজৰ ব্যৱহাৰ জানিলোঁ তাৰপিছত হেভ হেজ হেজৰ জানিলোঁ এতিয়া আমাৰ যেটো জানিবলগীয়া আছে হেতু হৈছে শেল বা উইল ইউজ অফ শেল আৰু উইল এতিয়া হয় কি কথাটো ইন জেনেৰেল নিয়ম দুটাই যেটো কয় যদি থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয় আকৌ আহিলে দেই থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ ইয়াতো তোমাৰ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ আহিব যদি থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া আমি উইল ব্যৱহাৰ কৰিম সিমানে কথা তাৰ বাহিৰে বেলেগ য'ত যিমান আছে তাত শেল ব্যৱহাৰ কৰিম হা বাকি সাবজেক্টত আমি শেল ব্যৱহাৰ কৰিম অন্য ক্ষেত্ৰত শেল ব্যৱহাৰ কৰিম সেইটো দুটা আমাৰ গ্ৰামাৰে কয় কিন্তু ইয়াত কিন্তু এটা বাট লাগি আছে বাট মানে কিন্তু নহয় জানো এটা বাট তুমি যদি নাজানা এইটো নিয়ম এই নিয়মটো নজনাকৈ তুমি যদি আইৰ লগত যদি তুমি উইল ব্যৱহাৰ কৰিছা আৰু হিৰ লগত শেল ব্যৱহাৰ কৰিছা সাপোজ তাৰমানে আইৰ লগত উইল হ'ব আই শেল হ'ব লাগে কাৰণ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰটো হৈছে হিটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ গতিকে হি উইল হ'ব লাগে কিন্তু তুমি যেনিবা উল্টা কৰি দিলা তেতিয়াও আমাক এইটো ভুল বুলি গণ্য নকৰে কাৰণ যদিও আমি উল্টা কৰি দিছোঁ তথাপি ই আমাক শুদ্ধ বুলিয়ে ক'ব আমি জানিবলগীয়া কথাটো এইটোৱে এনেকৈ কৰিলে বাক্যটো এমফেচিছ বুজায় মানে জোৰ দি কথাটো কয় কথাটো কেনেকৈ কয় জোৰ দি কয় এতিয়া সাপোজ মই এটা কথা কৈছোঁ এটা এক্সাম্পল লৈছোঁ যে তোমাৰ দেউতাই মানা কৰিছে যে তুমি বজাৰলৈ যাব নালাগে সো your father সাপোজ তোমাৰ দেউতাই তোমাক কৈছে যে তুমি বজাৰলৈ যাব নালাগে তুমি কৈছা I shall go তেতিয়া তুমি কৈছা I shall go পাপা অলপ ভালকৈ বুজাবলৈ কাৰণে কৈছোঁ তেনেকৈ I shall go পাপা তোমাৰ দেউতাই কৈছে তোমাৰ পাপাই কৈছে যে তুমি বজাৰলৈ যাব নালাগে তুমি কৈছা I shall go পাপা পাপাই আকৌ ক'লে no you can't go তুমি যাব নোৱাৰা নেক্সট টাইম তুমি আকৌ ৰিপিট কৰিলা আকৌ ক'লা I shall go আকৌ ক'লা I shall go মই যাম অলপ জোৰকৈ ক'লা তাৰমানে I shall go 3 নম্বৰ বাৰত কি ক'লা I will
আই উইল তাৰমানে মই যামেই কথাটো তেনেকৈ সলনি হৈ যায় তাৰমানে এইটোৱে এমফেচিছ কৰিলে এইটোৱে এমফেচিছ কৰিলে তাৰমানে তুমি য'ত শ্বেল ব্যৱহাৰ হয় তাত ঠাইত তুমি উইল ব্যৱহাৰ কৰি দিলা তাৰমানে তুমি জোৰ দি দিলা মই কৰিমেই মই যামেই আমি মুখত কওঁতে মুখেৰে কওঁতে তেতিয়া আমাৰ এটা টোনেও বুজাই দিয়ে আমি মুখেৰে কওঁতে আমাৰ ভাষাৰ যিটো মডুলেশ্যন সেইটোৱে বুজাই দিয়ে মই যামেই এটা কওঁতেই এটা জোৰ দি পিনাই বাক্যটো শব্দটোত জোৰ দি যামেই যাম এনেকৈ ক'লেও হৈ যায় সেইটোৱে বুজাই যায় যে সি যাবই সি দৃঢ় সংকল্প এমফেচিছ কৰিলে কিন্তু লিখোঁতে এইটো এমফেচিছ কৰা বুজায় কিন্তু বাক্য এটা যেতিয়া আমি নজনাকৈ লিখি দিলোঁ যেনিবা আমাক বাক্যটো ক'লে যে তুমি গোলাঘাটলৈ যাবা চ' ইউ শ্বেল গ' টু গোলাঘাট কিন্তু তুমি লিখি দিলা ইউ উইল গ' টু গোলাঘাট চ' সেই ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ ভুল নহয় নেক্সট এটা জেনেৰেল কনচেপ্ট হৈছে আমাৰ উইলৰ প্ৰয়োগটো বেছি হয় উইলৰ ব্যৱহাৰ বেছি হয় উইলৰ ব্যৱহাৰটো আমাৰ দেখা গৈছে যে বেছি পৰিমাণে হ'বলৈ ধৰিছে য'তে ত'তে আমাৰ উইলটো বেছি ব্যৱহাৰ হয় শ্বেলটোৰ প্ৰয়োগটো কিছু পৰিমাণে কমিছে